দেউতা শ্ৰাদ্ধ যোৱাৰ পিছত মই তাৰ পৰা গুচি আহিম তুমি মোক আৰু তাত থাকিবলৈ নকবা তাত বেছি দিন থাকিলে মই মৰি যাম লগে লগে নাহিবি মাকজনী অকলে কেনেকে থাকিব গিৰিয়েক ঢুকোৱাৰ পাছত দেউতাবোৰ অকলশৰীয়া হৈ যায় সেই সময় নিজৰ মানুহ লগত থকাটো জৰুৰী তই তেওঁৰ বোৱাৰী গতিকে তই কিছুদিন তেওঁৰ আদৰ যত্ন কৰি মৰমেৰে ৰাখিবি কি মই তাত আৰু থাকিব লাগিব চা মৰম দিলেহে মৰম পাবি অৱশ্যে মানুহক দেখুৱাই মৰম কৰাৰ কোনো অৰ্থ নাই মৰম শ্ৰদ্ধা অন্তৰৰ পৰা আহিব লাগে ভগৱানে তোৰ মগজুত সেই সুমতি দিয়ক দেউতা তোৰ কথা বতৰা দেখি মোৰ চিন্তাই হয় সেয়ে বুজাইছো মোৰ সন্মান নেখেদাবি তোমাৰ সন্মান তুমি তোমাৰ সন্মানৰ কথা ভাবি থাকা মোৰ কথা হলে অলপো নাভাবা শুন কিবা কথাত যদি তই তাত নাথাক শাহুৰক কিন্তু ইয়ালৈ লৈ আহিবি অকলে মানুহজনীক তাত থৈ নাহিবি হ'ব তাত গৈ দেখা যাব ঠিক আছে সোনকালে ৰেডি হ ফোন আহি পাবই তোক থৈ পেলাই সি গুচি আহিব বোৱাৰীৰ গা বেয়া বাবে সি তাত থাকিব নোৱাৰে হ'ব দিয়া তুমি বহা মই দুৱাৰ খিৰিকীবোৰ বন্ধ কৰোঁ ভগৱান ছোৱালীজনীক সুমতি দিবা আৰু মই যে পুৱতিৰ শহুৰেকৰ ঘৰলৈ যাম গম পাইছা নহয় হয় পাইছো একো সন্দেহ হোৱা নাইতো বেলেগ ক'ৰবাত যাম বুলি যদি কিবা সন্দেহ আছে পুৱতিক ফোন কৰি ল'বা আপুনি এনেকৈ কিয় কৈছে নহ'লে আৰু কি ক'ম আজিকালি তোমাৰ মোৰ ওপৰত বিশ্বাসে নাই সেইকাৰণে ক'লোঁ মোক বেয়া পাইছে আপুনি বেয়া পোৱা কথা নহয় সন্দেহটো বৰ বেয়া বস্তু ঘূণ পোকৰ নিচিনা ঘূণ পোকে যেনেকৈ অলপ অলপকৈ খাই কাঠৰ বস্তুবোৰ ফোপোলা কৰে এই সন্দেহো মানুহৰ মনবোৰ অলপ অলপকৈ বেয়া কৰি সম্পৰ্কত আঘাত কৰে মোৰ ভয় হৈছে আমাৰ তেনেকুৱা নহ'লেই হয় কেতিয়াবা কেতিয়াবা বিভিন্ন কাৰণে হয়তো কিছুমান কথা মই তোমাক নক'বও পাৰোঁ কিন্তু তাৰ অৰ্থ এয়া নহয় যে মই তোমাক বিশ্বাসঘাতকতা কৰিছোঁ কৈছোৱে দেখোন তোমাকেই ভাল পাওঁ আৰু সেই কথাটোত বিশ্বাস ৰাখিলে মই ভাল পাম আহোঁ দিয়া দেৰি নকৰোঁ মানুহজনে মোৰ বাবে বৰ দুখ পাইছে ময়ো যে নহয় এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত